বিলাসীপাৰাত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। বিদ্যুৎপৃষ্ট হৈ মৃত্যুবৰণ কৰে এগৰাকী শ্ৰমিকে। বেলতলাস্থিত বাবুলনাথ BN এনফেৰা লিমিটেডৰ ৰেলৱে কেম্পত সংঘটিত হয় এই ঘটনাটো। বনিয়াপাৰা বেলতলি পথত নিৰ্মাণৰত ৰেল বিভাগৰ অভাৰব্ৰিজৰ কামত নিয়োজিত হৈ আছিল শ্ৰমিকজন আৰু শ্ৰমিকজনে হঠাতে বিদ্যুৎপৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়। পিছত লগৰ শ্ৰমিকসকলে ততাতয়াকৈ আদৰ্শ চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পিছত আলীৰ মৃতদেহ স্থানীয় থানাত নি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। মৃত্যু হোৱা চলেমান আলীৰ ঘৰ মায়াৰছৰ ২য় খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে। দৰিদ্ৰ চলেমান আলীৰ ঘৰত পত্নীসহ আছে ২টাকৈ ল'ৰা-ছোৱালী। আলীৰ পৰিয়ালে ক্ষতিপূৰণ বিচাৰি বাবুলনাথ BN এনফেৰা লিমিটেডৰ ৰেলৱে কোম্পানীৰ কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়। কাম কৰি থকা অৱস্থাত অতি দুখীয়া এজন শ্ৰমিক চলেমান আলী ঘৰ মায়াৰছৰ ২য় খণ্ডত তেওঁ তাত কাম কৰি থকা অৱস্থাত ঢালাইৰ মিচিঙৰ লগত ভাইব্ৰেটৰ ইলেক্ট্ৰিচিটি শ্বৰ্ট হৈ তাতে মৃত্যুবৰণ কৰিছে। আমি দাবী উত্থাপন কৰিছোঁ কোম্পানীৰ তৰফক যে অতি দুখীয়া ঘৰৰ শ্ৰমিক তেওঁ চলেমান আলী, তেওঁক কমেও 10 লাখ টকা এটা ক্ষতিপূৰণ দি যাতে তেওঁৰ পৰিয়ালটো পোহপাল দিয়াৰ ব্যৱস্থা কৰে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।